নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো থাম্বনেলত চাই ফেলাই বুজিব পাৰিছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু কি যিয়ে নহওক মই আপোনালোকক বুজাই দিছো যে আগন্তুক অসমত জিটি আৰু পিজিটি টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব লগা আছিল আৰু তাৰিখটো দিয়া আছিল ডিসেম্বৰ মাহৰ 29 তাৰিখত এই তাৰিখত অনুষ্ঠিত হ'ব লগা আছিল কিন্তু আপোনালোকৰ সুবিধাৰ বাবেহে টাইমটো পোষ্টপন কৰা হৈছিল বা পিছুৱাই দিয়া হৈছে আৰু অনুষ্ঠিত কৰা হ'ব জানুৱাৰী মাহৰ 19 তাৰিখত কাৰণটো হ'ল আপোনালোকৰ যেটো সিলেবাস আছিল সিলেবাসত ম্যাথমেটিক্স এটা নতুন টপিক এড কৰি দিয়া হৈছে আৰু যাৰ বাবে আপোনালোকৰ সময়ৰ প্ৰয়োজন হৈ পৰিছে প্ৰিপাৰেচন লোৱাৰ বাবে আৰু আপোনালোকৰ বহুত কেইজনে সুপ্ৰিম কোৰ্টত যেটো আবেদন কৰিছে যে আমালোকক সময়ৰ প্ৰয়োজন হৈ পৰিছে যেটো আপোনালোকে ম্যাথ সাবজেক্ট এটা এড কৰি দিছে আগৰ সিলেবাসত এটো টপিক না আছিল তো হিয়তৰ এনেকুৱা আবেদনৰ ওপৰত গুৰুত্ব দি প্লাই সুপ্ৰিম কোৰ্টে কি কৰিছে হিয়তৰ যেটো আবেদন আছিল হেতু মঞ্জুৰ কৰি লৈছে আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি ডেটটো পোষ্টপন কৰি দিছে গতিকে জিকিয়ে নহওক এইখিনি আপোনালোকৰ বাবে খুবেই ভাল কথা হয় যে আপোনালোকে পঢ়াৰ বাবে আৰু বেছিকৈ সময় পালে সো এইখিনি সময় আপোনালোকে ভালদৰে ইউজ কৰক ভালদৰে ষ্টাডি কৰক আৰু ভালদৰে ৰিজাল্ট কৰক মই এতিয়া নোটিছটো আপোনালোকক দেখুৱাই দি আছো যে ইয়াত কি লিখিছে আৰু কি কৰিব কৈছে ইয়াত লিখিছে যেনেকৈ ইয়াত লিখিছে this is to inform all concerned that the TET-CAM recruitment test originally scheduled on 29th December 2024 has been postponed and rescheduled to 19th January 2025 so ইয়াত কোৱা আছে যে যেটো টেট আগত হ'ব লগা আছিল অৰিজিনালি হ'ব লগা আছিল ডিসেম্বৰ মাহৰ 29 তাৰিখত কিন্তু আপোনালোকৰ যেটো অসুবিধা হয় বা সময়ৰ প্ৰয়োজন কাৰণ তাত এটা ম্যাথ সাবজেক্ট এড কৰা হৈছে যাৰ বাবে আপোনাৰ সুবিধাৰ অৰ্থে কি কৰা হৈছে পোষ্টপন কৰি প্লাই জানুৱাৰী মাহৰ 19 তাৰিখত পাতিবলৈ দিয়া হৈছে খুবেই ভাল কথা হয় গতিকে আপোনালোকে ষ্টাডি কৰক আৰু পিছত ইয়াত আৰু এটা ইনফৰমেশন দিয়া আছে আপোনালোকৰ বাবে যেটো হল The candidates can re-download their fresh admit cards by using their application number and password used while filling up of the forms when applied for the post by logging into the official website of the Directorate of Secondary Education Assam. আৰু ইয়াত কোৱা আছে যে আপোনালোকে হয়তো ভাবিছে যে আপোনালোকৰ এক্সাম যেটো 29 ডিসেম্বৰত হ'ব লগা আছিল আৰু আপোনালোকৰ হয়তো বহুতে কি কৰিছে এডমিট কাৰ্ডখন অলৰেডি ডাউনলোড কৰি লৈছে সো ইয়াত কি কৈছে যে আগত যিখন আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিছে সেইখন ঠিকই আছে কিন্তু আপোনালোকক পুনৰ ফ্ৰেশ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব কাৰণ ডেটটো যেটো পোষ্টপন কৰি দিয়া হৈছে গতিকে এইখিনি আপোনালোকে কেতিয়াও নাপাহৰিব নতুনকৈ এখন ফ্ৰেশ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আগৰখন হয়তো ভ্যালিড নহব পাৰে গতিকে আপোনালোকে আগৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড যেটো আছিল হেতু ব্যৱহাৰ কৰি প্লাই নতুন ফ্ৰেশ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে ইয়াত টাইম আৰু ডেট দিয়া আছে যে আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা এডমিট কাৰ্ডখন অৰ্থাৎ ফ্ৰেশ এডমিট কাৰ্ডখন ডাউনলোড কৰা লিংকটো আপোনালোকে পাই যাব ডাউনলোড কৰিব পাৰিব আৰু সময় দিয়া আছে দিনৰ 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব সো এইখিনি খুবেই ইম্পৰ্টেন্ট কথা হয় এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ আপোনালোকে কেতিয়াও নাপাহৰিব সো আপোনালোকে ভালদৰে পঢ়ক সময়খিনি আপোনালোকে ভালেই পালে ষ্টাডি কৰাৰ বাবে ভালদৰে প্ৰিপাৰেচন লওক আৰু ময়ো আপোনালোকৰ সহায় হোৱাকৈ আপোনালোকৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি প্লাই আপোনালোকৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি মই ইউটিউবত আপলোড কৰি আছো সেইখিনি পাবলৈ হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যদি ভাল লাগে সেইবোৰ আপোনালোকে লাইক কৰিব লগতে শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব ঠিক আছে আৰু লগতে আপোনালোকৰ সুবিধাৰ হোৱাৰ বাবে মই হোৱাটছএপৰ এটা গ্ৰুপ বনাইছো সেইটো লিংক মই এইখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাত গৈ জয়েন হ'ব পাৰিব আৰু তাতে আপোনালোকে মেটেৰিয়েলছবোৰ পাব ঠিক আছে so that's all for today see you on the next video thank you have a good day